Hello everyone, welcome to Wizard Educational Institute. আমি আসাম পুলিশ আৰু জিবিলা অসমৰ কম্পিটিটিভ এক্সাম আছে কম্পিটিটিভ এক্সাম অলৰেডি জিবিলা কোৱেশ্চন সুধা হৈছে তাৰ পৰা আমি কিছুমান এমসিকিউ বিচাৰি আনিছো জিবিলা আমাৰ আগন্তুক যিমো পৰীক্ষা হ'বলগীয়া আছে হে পৰীক্ষা মই এনেকা ধৰণৰ প্ৰশ্ন অহাৰ যথেষ্ট সম্ভাৱনা আছে Now let's go to the first topic The tropical rainforest in Assam is অসমৰ যিখন একমাত্ৰ যিখন বৰ্ষাৰণ্য আছে বৰ্ষাৰণ্যখন কি সুধা হৈছে Buribari rainforest, Bogibeel rainforest, Dihing Patkai rainforest, and none of these. Ki hoy bar your correct answer? Ami jodi sao your correct answer hoise option C. Okhomot ekhonei matro rainforest ase. Ekhonei hoise amar Dihing Patkai jikhon amar rainforest. Ekhon heote ki kora hol Dihing Patkai rain forest. So Dihing Patkai rain forest ki naam dia hol Dihing Patkai National Park. Ekhonok Rashtriyo Udyan buli ঘোষণা কৰা হল 2020 চনত আমি এতিয়া এই Dihing Patkai খন কি তাৰ বিষয়ে অকমান চাও যে ক'ত আছে Dihing Patkai বৰ্তমান ডিব্ৰুগড় আৰু তিনচুকীয়া ডিস্ট্ৰিক্টত আছে কোন ডিস্ট্ৰিক্টত পৰে ডিব্ৰুগড় আৰু তিনচুকীয়া ডিস্ট্ৰিক্টৰ আন্ডাৰত পৰে ঠিক আছে আৰু কিমান ড্ৰামাটিক্যালি আছে 11.19 স্কয়াৰ কিলোমিটাৰ ঠিক আছে আৰু ইয়াৰ তাৰে কিমান আছে ৰেইন ফৰেষ্ট 42.39% ৰেইন ফৰেষ্টৰ ভিতৰত আছে আৰু এখন কি হৈছে ৰেইন ফৰেষ্ট হয় নৰ্থ ইষ্টৰ একমাত্ৰ এবা অসমৰ একমাত্ৰ ৰেইন ফৰেষ্ট আৰু ইয়াক কি বুলি কোৱা হয় ইয়াৰ যেটো ডেসিডাস নেচাৰ ইয়াৰ কাৰণে ইয়াক এটা নাম দিয়া হৈছে আমাজন অফ দা ইষ্ট অৰ্থাৎ আমাৰ এই ৰেইন ফৰেষ্টখনৰ কথা ইয়াৰ উপৰি আৰু বেলেগ ধৰণৰ সুধিব পাৰে যে অসমৰ একমাত্ৰ ৰেইন ফৰেষ্ট কি হেতু হ'ব পাৰে বা কোনখন নেশনাল পাৰ্কক বা কোনখন ৰেইন ফৰেষ্টক কি বুলি কোৱা হয় আমাজন অফ দা ইষ্ট বুলি কোৱা হয় তেন্তে আনসাৰ হ'ব Dihing Patkai ৰেইন ফৰেষ্ট যিখন আছে বা যিখন Dihing Patkai বৰ্তমান নেশনাল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছে নেক্সট কোৱেশ্চন Which of the following river is known as Kameng in Arunachal Pradesh? তলৰ কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় জিয়াধল হোৱনহিৰি জাজি আৰু জিয়াভৰলি ইয়াত চাৰিখন নদী আছে কোনখন নদীক কামেং বুলি জনা যায় yes correct answer option D জিয়াভৰলি যিখন নদী আছে সেই নদীখনক অৰুণাচলত কামেং নামেৰে জনা যায় এটা গান আছে ভূপেন হাজৰিকাৰ যে আজি কামেং হিমান্ত দেখিলো 1962 জি আমাৰ ইন্ডিয়া চাইনা ওয়াৰ হৈছিল সেই ওয়াৰৰ সময়ত ভূপেন হাজৰিকাই আছিল প্ৰথমজন সাংবাদিক বিশ্বৰ প্ৰথমজন সাংবাদিক যে যুদ্ধ ক্ষেত্ৰত গৈ তাৰ পৰা নিউজ কৰিছিল আৰু তাত এটা গান লিখিছিল যে গানটো আছিল আজি কামেং হিমান্ত দেখিলো হত্তুৰ পখুত্ত চিনিলো ওকে লেটস গো টু দা নেক্সট কোৱেশ্চন What was the Bhupen Hazarika's first directed film অৰ্থাৎ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন সিনেমা কি আছিল অপশন A এৰাবাতৰ হুৰ অপশন B শকুন্তলা হুৰ অপশন C সিকমিক বিজুলি আৰু অপশন D প্ৰতিধ্বনি আমি জানো যে ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন মুভি আছিল এৰাবাতৰ হুৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা খুব ৰিপিটেড কোৱেশ্চন যে এৰাবাতৰ হুৰ কোনে পৰিচালনা কৰিছিল এতিয়া কোৱা হৈছে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈক লোকপ্ৰিয় যেটা নাম হয় আহোম নাম বুলি কোৱা হয় যেটো কোনে দিছিল অপশন এ আছে জয়ৰাম দাস দৌলতৰাম সৈয়দ ফজল আলী বিষ্ণু সাহাই এন্ড বিৰাজ কুমাৰ নেহেৰু আমাৰ যিজন গোপীনাথ বৰদলৈ এটা নাম আছিল কি লোকপ্ৰিয় সেই লোকপ্ৰিয় নামটো কোনে দিছিলে যে তেওঁ আছিল অপশন এ জয়ৰাম দাস দৌলতৰাম কি আছিলে জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো দিছিল নেক্সট আহিলে Which Ahom king is also known as বামুণী কোঁৱৰ কোনজন আহোম ৰজাক বামুণী কোঁৱৰ নামেৰে জনা যায় সুখাফা সুতানফা সুদাংফা আৰু সুসেনফা yes আমি জানো যে সুদাংফা কি নামেৰে জনা যায় বামুণী কোঁৱৰ হিচাপে জনা যায় কিয় বামুণী কোঁৱৰ হিচাপে জনা যায় as he was brought up in a Brahmin family at Habung অৰ্থাৎ হাবুং বৰ্তমান যিখন আমাৰ ধেমাজি ডিস্ট্ৰিক্টত যি হাবুং আছে সেই হাবুঙত কি হৈছিল
এটা ব্ৰাহ্মণ ফেমিলিৰ ঘৰত তেওঁ ডাঙৰ দীঘল হৈছিল আৰু সেই কাৰণে তেওঁৰ এটা নাম কি হল বামুনি কোঁৱৰ হল ওকে let's go to the next question in which year did Mahatma Gandhi first visit Assam কোন চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল কি আছে 1921 1926 1912 and 1925 yes correct answer হৈছে 1921 ত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ কাৰণে অসম ভ্ৰমণ কৰিছিল আৰু হেতু সময়ত তেওঁ কোত আছিল তেজপুৰত আছিল তেজপুৰ এটা ঘৰত আছিল যেটো ঘৰৰ নাম আছিল পকি কি আছিল পকি এই ঘৰটো আছিল কাৰ ঘৰ আছিল বটো টাইম পকি ঘৰটোৰ মালিক কোন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা একচুয়ালি সেই ঘৰটো বনাইছিল তেওঁৰ পিতৃ হৰিবিলাস আগৰৱালা হেতু সময়ত তেজপুৰৰ একমাত্ৰ পকা ঘৰ হেতুৱে আছিল সেই কাৰণে ঘৰটোৰ নাম কি হৈ দিয়া হৈছিল পকি okay let's go to the next question which Koch king rebuilt the Kamakhya temple Kamakhya temple বা Kamakhya মন্দিৰ কোনজন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল প্ৰাণনাৰায়ণ বিশ্বসিংহ নৰনাৰায়ণ এণ্ড ৰঘুদেৱ আমি জানো যে যেটো আমাৰ Kamakhya টেম্পলটো পুনৰ নিৰ্মাণ কৰিছিল নৰনাৰায়ণে আৰু এটা কোৱেশ্চন হ'ল যে Kamakhya মন্দিৰটো ধ্বংস কোনে কৰিছিল ধ্বংস কৰিছিল কালাপাহাৰ ধ্বংস কৰিছিল কোনে কালাপাহাৰে আৰু কালাপাহাৰে কি কৰিছিল যে তেওঁ যে ধ্বংস কৰিছিল তাৰ পুনৰ নিৰ্মাণ কোনে কৰিছিল নৰনাৰায়ণে হেহতিয়াকৈ এটা আমাৰ খুব বস্তু নিউজত আছিল যে কালাপাহাৰ বুলি এটা অঞ্চল আছিল গুৱাহাটীত কি আছিল কালাপাহাৰ বুলি এটা অঞ্চল আছিল আৰু সেই কালাপাহাৰত নাম হলনি কৰা হল কালাপাহাৰ নতুন নাম কি দিয়া হল বাৰু আৰু হেতু এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে কালাপাহাৰ নাম চেঞ্জ কৰি নতুন নাম দিয়া হল যেনেকৈ অলপ দিন আগত কৰিমগঞ্জৰ নাম চেঞ্জ কৰি শ্ৰীভূমি জিলা দিয়া হল তাৰ আগত কালাপাহাৰৰ নাম চেঞ্জ কৰি কি দিয়া হৈছিল নীলাচল নগৰ কি দিয়া হৈছিল নীলাচল নগৰ নাম দিয়া হৈছিল ওকে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় let's go to the next question which district was separated from Assam and given to East Pakistan in 1947 কোনখন জিলাক অসমৰ পৰা পৃথক কৰা হৈছিল আৰু ইষ্ট পাকিস্তান 1947 চনত ইষ্ট পাকিস্তানত দিয়া হৈছিল শুক্ৰহাৰ খুলানা চিটাগং এণ্ড সিলেট এটো আনসাৰ হৈছে সিলেট এটা সিলেট ৰেফাৰেন্ডাম অৰ্থাৎ সিলেটত গণভোট হৈছিল আৰু গণভোটৰ ফলত সিলেটখন কাৰ হাতলৈ গুচি গৈছিল ইষ্ট পাকিস্তানৰ হাতলৈ গুচি গৈছিল 47 ত আৰু হে ইষ্ট পাকিস্তানৰে বৰ্তমান নাম হৈছে বাংলাদেশ কি নাম এটো এটা কোৱেশ্চন হ'ব পাৰে যে ইষ্ট পাকিস্তানৰ বৰ্তমান নাম কি কিয়নো বাংলাদেশত হেহতিয়াকৈ যি ৰাজনৈতিক সংকট চলি আছে তাৰ ফলত বাংলাদেশ যথেষ্ট নিউজত আছে ওকে let's go to the next question who is the renowned Ahom monarch whose father was Tau Khamti কোনজন বিখ্যাত আহোম ৰজাৰ দেউতাক আছিল Tau Khamti Sudangfa Sukhamfa Sukhrangfa আৰু Suteufa yes ইয়াৰ কাৰেক্ট আনসাৰ হল Tau Khamti যিজন পুত্ৰ আছিল তেওঁ আছিল Sudangfa তেওঁ কি নামেৰে জনা যায় বামুনি কোঁৱৰ এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বামুনি কোঁৱৰৰ ওপৰত বহুত বাৰ আমি প্ৰশ্ন দেখিবলৈ পোৱা গৈছে তেওঁৰ দেউতাকৰ নাম কেতিয়াবা সোধা হয় ঠিক আছে ওকে let's go to the last question of the day আজি কাৰণে আমি 10টা কোৱেশ্চন লৈছিলো আৰু শেষৰটো কোৱেশ্চন in what year did the battle of Alaboi took place অৰ্থাৎ আলাবৈ যুদ্ধ কেতিয়া সংঘটিত হৈছিল A 5th August 1669 B 6th August 1669 C 10th August 1669 আৰু 15th August 1669 কি হয় বাৰু আলাবৈ যুদ্ধ কোন চনত হৈছিল তাৰিখটো হেতি সোধা হৈছে এটো যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আলাবৈৰ ওপৰত প্ৰশ্ন আমি সুধিবলৈ দেখা পাইছো এতিয়া চোৱা এই দিনত যুদ্ধ হৈছিল হে দিনটোত কি হৈছিল আমি আলাবৈ ডে হিচাপে পালন কৰো কি হিচাপে আলাবৈ ডে আৰু সেই দিনটোত এটা দিনৰ যুদ্ধত 10000 আহোম সৈন্যৰ মৃত্যু হৈছিল কিমান 10000 আহোম সৈন্যৰ মৃত্যু হৈছিল আলাবৈ যুদ্ধত আৰু এই যুদ্ধখন
মুকলি পথাৰত হোৱা এখন যুদ্ধ আছিল আৰু আমি জানো যে আহোম সৈন্যসকল মুকলি ফিল্ডতকৈ তেওঁলোক গেৰিলা যুদ্ধ বা যিবোৰ নাৱৰ যুদ্ধ তেওঁলোক বেছি পাৰ্গত আছিল গতিকে এই যুদ্ধখনত 10,000 কৈ আহোম সৈন্য মৃত্যু হৈছিল আৰু দিনটো আছিল 5 আগষ্ট 1669 5 আগষ্টৰ তেওঁ এই যুদ্ধখন হৈছিল আৰু যুদ্ধখনত কি হৈছিল আহোম সৈন্য পৰাস্ত হৈছিল আৰু ইয়াৰ পিছতেই 2 বছৰৰ পিছতেই কি হৈছিল 1671ত যি হৰাইঘাটৰ যুদ্ধ হৈছিল সেই হৰাইঘাটৰ যুদ্ধত আহোমৰ হাতত মোগল সৈন্য পৰাস্ত হৈছিল ওকে ধন্যবাদ